বাৰ্ষিক অধিৱেশনৰ এখন মুকলি সভা তথা আমাৰ স্মৰণিকা উন্মোচনৰ কাৰ্যসূচী। এই সভালৈ মুখ্য অতিথি হিচাপে আহ্বান জনাইছিলোঁ মোৰ একালৰ সহপাঠী হায়াৰ ছেকেণ্ডেৰীত একেলগে পঢ়া আপোনালোকৰ চিৰপৰিচিত শিক্ষাবিদ ৰাজনীতিবিদ ডক্টৰ জয়নাথ শৰ্মা। মই তাৰ ঘৰলৈ গৈছিলোঁ, খাৰগুলি তাৰ ঘৰ, আমি একেলগে পঢ়া। সি নিজে 2 বজাত ফোন কৰি আহি আছোঁ বুলি কৈছে, কিন্তু উদ্যোগী আহি পোৱা নাই। আৰু নৰেশ কলিতা ডাঙৰীয়া হ'ল নতুন নিয়মীয়া বতৰ সম্পাদক, তেখেতৰ মোৰ বন্ধু। দাদা মই 3 বজাত জুনিয়ৰ অলপমান 3 বজাত মই যোৱা কাৰ্যসূচী হ'ল, তিনিচুকীয়ালৈ যাবলগীয়া হ'ল। আৰু তৃতীয়গৰাকী আছিল বাইদেউ আমাৰ সুচিতা কাকতি বাইদেউ, পাতজ্যোতি কলেজৰ ভাইচ প্ৰিন্সিপাল শিক্ষাবিদ আইটি। আৰু এসময়ত অগ্ৰদূত কাকতৰ পৰা ওলাইছিল চিৰিময় বুলি কাগজ এখন, চিৰিময় বুলি মাহেকীয়া ওলাইছিল, তাৰ সম্পাদিকা বাইদেউ শিক্ষাবিদ সাহিত্যিক। আৰু অৰুণাচল ইউনিভাৰ্চিটি ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি গেষ্ট প্ৰফেচৰ হয়, এনেকৈ বাইদেউ যথেষ্ট অনুভৱ ৱৰ্ল্ডতো বিভিন্ন ইউনিভাৰ্চিটি গৈছে। 3গৰাকীৰ ভিতৰত এগৰাকী যিহেতু আমি পালোঁ, গতিকে আমি ৰৈ নাথাকোঁ, আমি আৰম্ভ কৰোঁ। আমাৰ সভাপতি আছিলে ৰমেন মেধি, চিফ ইঞ্জিনিয়াৰ, তেখেতৰ বেমাৰ, বিশ্বনাথত ভৰি আছে। আৰু আপোনালোকক কৈ ভাল লাগে, আমাৰ চিফ ছেক্ৰেটাৰী প্ৰফুল্ল চন্দ্ৰ শৰ্মাই ফাউণ্ডাৰ আমাৰ এইখনৰ, তেখেতৰ বেমাৰ, মই নিজে ঘৰলৈ গৈছোঁ। গতিকে ফাউণ্ডাৰ যিখিনি আমাৰ আছিলে গোটেইকেইগৰাকীৰ বয়স 57 ইয়াৰ্ছ হ'ল। আমাৰ প্ৰফুল্ল চন্দ্ৰ শৰ্মা, নগেন্দ্ৰ ভাগৱতী ডাঙৰীয়া, ডক্টৰ হৰেণ দাস ডাঙৰীয়া, আপোনালোকে জানে আমাৰ চিফ ইলেকশ্যন অফিচাৰ নমিনেটেড IS কি শৰ্মা আছিল, চন্দ্ৰকুমাৰ শৰ্মা, এনেকৈ গোটেইকেইজন তেওঁলোকৰ এতিয়া বিশ্বনাথে কৰি থকা যায়। গতিকে মোক কৈছে বিশেষকৈ অনুষ্ঠানটো মাৰিব নালাগে, জীয়াই ৰখা কিবা কৰি জীয়াই ৰাখিব লাগে। তেখেতসকলৰ আদেশ নিৰ্দেশ কৰি উচ্চ উদ্দীপনা লৈ মই আপোনালোকৰ ওচৰত আকৌ নকৈ আমাৰ 2000 আমাৰ আৰম্ভ হৈছিলে আপোনাৰ 2015 আৰু প্ৰথমখন আৰম্ভ হৈছিলে আমাৰ ইণ্ডাষ্ট্ৰীৰ সভাগৃহতে। চিফ গেষ্ট আছিলে ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী, তেখেত আহিছিলে। আৰু তেখেতে অলাচামৰ প্ৰতিষ্ঠাপক আমাৰ জ্যেষ্ঠ নাগৰিকৰ। গতিকে এইবাৰ যি হওক আমি আৰম্ভ কৰিবলৈ লৈছোঁ। আমাৰ মাজত আমাৰ কাৰ্যকৰী সভাপতি ডাঙৰীয়া আছে, তেখেত এজন সাহিত্যিক। আমি তেখেতক অভিযন্তা হিচাপে নহয়, তেখেত সমাজকৰ্মী সাহিত্যিক। আমাৰ কাৰ্যকৰী সভাপতি বীৰেন্দ্ৰ মোহন দাস ডাঙৰীয়াক আজি সভাপতি আসন গ্ৰহণ কৰিবলৈ মই কৰজোৰে অনুৰোধ জনাইছোঁ। আশা ৰাখিছোঁ তেখেতে আমাৰ অনুৰোধ ৰক্ষা কৰি সভাখন চলাই দিব। আৰু আনগৰাকী মুখ্য অতিথি আমাৰ সকলোৰে চিৰপৰিচিত বাইদেউ, তেওঁৰ লগত বহুত সভাপতি হৈছোঁ, সুচিতা কাকতি বাইদেউক মই মুখ্য অতিথি হিচাপে আসন অনুৰোধ জনাইছোঁ। এতিয়া আসন গ্ৰহণ কাৰ্যসূচী হৈছে যদিও মোৰ ভাতৃ বন্ধু ডক্টৰ প্ৰণৱ দত্ত ডাঙৰীয়াই আদৰিব আমাৰ সভাপতিকে, মুখ্য অতিথিকে আদৰিব। আৰু তেখেতক মই এটা ফলাফলিকে কয়, একো বেয়া কথা নহয়, তেখেতে আপুনি মিলিব নালাগে। সুচিতা কাকতি বাইদেউকো তেখেতে আদৰিব। তেখেতে কাৰণে নিজে আপোনালোকক চিনাকি দিছোঁ, তেখেত ময়ে বন্ধু, মোতকৈ জুনিয়ৰ। তেখেতেও সহকাৰী কাৰ্যবাহী অভিযন্তা হিচাপে অৱসৰ পাইছোঁ, মই ডিব্ৰুগড়ৰ সহায় কৰিছে। মোহন দাস, মই ইলেক্ট্ৰিচিটি বৰ্ডত চাকৰি কৰিছিলোঁ, মই বাগিমানত থাকোঁ। আৰু মোৰ সাহিত্য চৰ্চা কৰোঁ। মোৰ জেনেৰেলি চামৰাৰী সাহিত্য বা আমাৰ পেঞ্চনৰ সাহিত্য বা আৰু আমাৰ নিজে এখন ACB এখন সাহিত্য এইবিলাকত মই যোগাযোগ কৰি আছোঁ, এতিয়াও জড়িত হৈ থাকোঁ। আপোনালোকক লগ কৰি ভাল পাইছোঁ। আৰু মানে মই চিনিয়ৰ চিটিজেনৰ মই মেম্বাৰ দেই, আমাৰ যিটো চিনিয়ৰ চিটিজেন আছে সেইজনৰ মই মেম্বাৰ, আজীৱন মেম্বাৰ। গতিকে মোৰ চিনাকি সেইবিলাক আপুনি কৈছে মোৰ বীৰেন্দ্ৰ মোহন দাস, মোৰ পৰিয়াল আছে লগতে, কিয় এই নামঘৰত আছে আজি নামঘৰত আহিলে নাম আছে অফিচিয়েলি চিনাকি দিয়ক। আমাৰ সভাপতি মহোদয়ে সুন্দৰ কথা এটা ক'লে, মই কৈছোঁ কাৰ্যসূচী লিখা নাই, আমাৰ চাহ চিনাকিটো লাগে হয়, কাৰণ সকলোকে আমি চিনি নাপাওঁ। গতিকে সুচিতাক মই চিনাকি কৰি দিব লাগে আচলতে সম্পাদকে, কিন্তু প্ৰত্যেককে মই নাজানো যদিও যিখিনি মই জানো সেইখিনি মই চিনাকি কৰি দিম। ডক্টৰ সুচিতা কাকতি প্ৰাগজ্যোতিক কলেজৰ পৰা
বেচিকেলি আই এম এ টিচাৰ মই শিক্ষকতা কৰিছিলোঁ প্ৰাগজ্যোতিষ কলেজত তাৰপিছত ৰিটায়াৰমেণ্ট হৈ পেলাই মই চাইল্ড ৰাইটছ কমিশ্যনৰ মই চেয়াৰপাৰ্চন হ'লোঁ তাৰপাছতো মই 3 বছৰ তাত কৰাৰ পাছত মই অৰুণাচললৈ গ'লোঁ ৰাজীৱ গান্ধী ইউনিভাৰ্চিটিৰ পৰা এখন এক্সটেনশ্যন এডুকেশ্যনৰ এখন BEd কলেজ এখন কৰিছিলে তাত মই অধ্যক্ষতা কৰিছিলোঁ তাৰপিছত এতিয়া মই বৰ্তমান হাউচৱাইফ হৈ আছোঁ সাহিত্য চৰ্চা কৰোঁ সৰুৰে পৰা কৰিছিলোঁ সাহিত্য চৰ্চা কিন্তু এতিয়া আপোনালোকৰ আছে ইমানবোৰ বিদগ্ধ পণ্ডিত যদিও মই আজি বয়োবৃদ্ধ হ'ব পাৰোঁ কিন্তু জ্ঞানৰ বৃদ্ধ মই নহয় এতিয়া এখেতৰ পৰা এখেতৰ এইবোৰ মই আছোঁ পঢ়ি আছোঁ আজি নামটো মই শুনি মোৰ খুব ভাল লাগিছে শ্ৰীময়ত মই তাতে কৰিছিলোঁ আৰু এতিয়ালৈকে মই টেক্সটবুক লিখোঁ টেক্সটবুকত একেবাৰে কৰি ভাল পাওঁ আৰু নিজকে একো এতিয়া এখেতৰ পৰা ইমান কথা শিকিছোঁ মই শিকাৰ শেষ নাই এতিয়া আপোনালোকৰ পৰা শিকিছোঁ বুলিহে মই আছোঁ মোক ইনভাইট কৰি কুমুদ এজন প্ৰতিষ্ঠিত সাহিত্যিক তেওঁৰ জ্ঞানৰ ভাণ্ডাৰ বহুত আছে মই তেওঁৰ পৰা বহুতখিনি শিকিছোঁ শিকাটো একো লাজ নাই শিকিব পাৰি আৰু সেইফালে শিকিব পাৰি গতিকে আজি আপোনালোক মই আৰু এটা মোৰ কৈ আছে কি মই বৃহত্তৰ উলুবাৰী জ্যেষ্ঠ নাগৰিক সঞ্চালক প্ৰধান ভাইচ প্ৰেচিডেণ্ট হৈ আছোঁ আৰু আপোনালোকক পাই মোৰ খুবেই ভাল লাগিছে আৰু আমাৰ কুমুদে যেতিয়া মোক ক'লে ফ্ৰী আছে মই ফ্ৰী আছোঁ আজি গতিকে আপোনালোকক পাই মই সঁচাকৈ কথা আনন্দিত হৈছোঁ নমস্কাৰ মই কল্পৰঞ্জন গগৈ কৃষি বিভাগ মানে হালোৱা বিভাগত কাম কৰিছিলোঁ গতিকে মোৰ চিন্তাটো হালোৱা 2 নম্বৰ হ'ল এই নিৰাময় ভৱনটো মোৰ দুৱাৰমুখত ভূপেন্দাৰ ঘৰ হ'ল মোৰ একেবাৰে কাষত গতিকে সেই সুযোগতে আচলতে মই ইয়ালৈ যে আহি যে কুমুদাৰ লগত মানে চিনাকি হ'ল ইয়াত সদস্য হৈ পেলাই তাৰপিছত যেহেতু মই ঘৰ ওচৰতে গতিকে দুৱাৰমুখতে বজাৰ কৰিবলৈ আহোঁতে মানে নিৰাময় ভৱন নহ'লে আমাৰ কেন্দ্ৰীয় হেৰিত সোমাওঁ আৰু তাৰপিছত আৰু আমাৰ যে ভূপেন্দাৰ নামত পাৰ্ক এখন হ'ল সেইটো হেৰি কথা আৰু বাইদেৱে যিটো কৈছে মই আচলতে একো কথা নাজানো কিন্তু কেৱল এটা কথাই মই জানো যে খেতিয়কৰ লগত থাকি পেলাই মই কথা কিছুমান শিকিছিলোঁ খেতিয়কৰ মাজৰ পৰাহে শিকা কথাখিনি মই বেলেগ ধৰণৰ কোনো হেৰি নহয় আৰু সেই ইয়াত এই জ্যেষ্ঠ নাগৰিকৰ তাতে মই 21 চনৰ পৰা গুৱাহাটীত আঁতৰি মানে 21 চনলৈকে মই যোৰহাটত আছিলোঁ আৰু জ্যেষ্ঠ নাগৰিক সন্থাত জড়িত হৈ আছিলোঁ এয়া এই প্ৰথম সন্ধিয়াত মই চৌধুৰী আজি প্ৰথম আহিছিলোঁ মই চৰকাৰী চাকৰি কৰা নাছিলোঁ সমাজলৈ আগবঢ়োৱা কিবা সামাজিক অৱদান এনেকুৱাও উদাহৰণ ক'ব নোৱাৰে আছে কিবা আপোনাৰ গতিকে এনেকুৱা জড়িত হৈ আছে প্ৰয়োজনত থকা এই ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ SDO ৰিটায়াৰ্ড হৈছোঁ কুমুদা তেখেতো মোৰ বন্ধু নিচিনাই আৰু বহুত আগৰ পৰা চিনাকি এই লাইফ মেম্বাৰ হৈ আছোঁ ইয়াতো আছোঁ আৰু নাম কীৰ্তন ঘৰতো মোৰ লাইফ মেম্বাৰ এনেকৈ চলি আছোঁ বৰ্তমান বামুণীতে থাকোঁ বিশেষ লিখা পঢ়া তেনে নাই অলপ অভ্যাস আছে তেনেকৈ ডাঙৰ সাহিত্যিক একো হ'ব নাই এইটো পঢ়ি যাব ভাল পাওঁ হৰিচৰণ দাস বাবুদান ৰত্নাগিৰি পথতে থাকোঁ কুমুদ ডেকাৰ ওচৰতে মোৰ কৰ্পৰেট অফিচৰ ব্ৰাঞ্চ মেনেজাৰ আছিলোঁ 18 চনত অৱসৰলৈ এতিয়া জ্যেষ্ঠ নাগৰিকৰ লগত মিলা মিছা কৰি আছোঁ বাৰু খবৰৱৰ্তী মই ৰেভিনিউ ৰেজিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টত চাকৰি কৰি ৰিটায়াৰ্ড হৈছোঁ চৌধুৰীৰে মাতিলে ইয়ালৈ আহি ভালেই লাগিল আপোনালোকৰ ঘৰত লগ পাই থাকিম অখিল কলিতা থাকোঁ ইয়াতে নিজৰা ঘৰত ৱাটাৰ ৰিচৰ্চত চাকৰি কৰিছিলোঁ 2015 ৰিটায়াৰ হ'ল অৱশ্যে ইয়ালৈ আজি মানে প্ৰথম আহিছোঁ মানে চৌধুৰী ডাঙৰীয়া ক'লে
কালি এখন মাধৱী জ্যেষ্ঠ নাগৰিকৰ মিটিং আছে আহিব সেইকাৰণে আহিলোঁ ভাল নমস্কাৰ মোৰ নাম জীৱনী ডেকা মই নেপুত কমৰাওতে আছিলোঁ 21 চনৰ ডিচেম্বৰ মাহত ৰিটায়াৰ্ড কৰিলোঁ এতিয়া এনেকৈ মানে মিটিঙত ঘূৰি ফুৰি দুই এটা লোকগীত হওক বৰগীত হওক অন্যান্য এনেকৈ গীত গাই হেৰি কৰি আছোঁ মাত চাত ভাল নহয় তথাপিতো মানে ৰাইজৰ লগত আছোঁ এখেত প্ৰতিপত্নী দুয়ো গোটেই অসমতে যায় নিজৰ গাড়ী লৈ যায় ভাড়া নিবিচাৰে মই আচৰিত দেখিলোঁ মোৰ দেউতাৰ 17 বৰ্ষ হ'ল জন্ম 17 বৰ্ষ পিতৃ মাতৃ আছিলে মঙলত দেই মোৰ 32 মঙলত মোৰ তেখেতসকলে গাড়ী লৈ গৈছে মই তেওঁলোকৰ ঘৰত জীৱ লৈছোঁ মই IOCৰ পৰা 2015 চনত ৰিটায়াৰ হৈছোঁ মই এক্সুৱেলি সাহিত্যৰ লগত জড়িত নহয় যদিও ডেকাই মোক লগত লৈ পেলাই অলপমান গতিকে মই তেওঁৰ লগতে অলপ জড়িত হৈ অলপ ঘূৰা ফুৰা কৰিছোঁ আৰু অলপ ছ'চিয়েল কামত লাগি আছোঁ বহুত নিচিনা জড়িত এইখন সভাৰ ঘূৰি দেখে এখন সভাৰ ঘূৰি দেখে মই পৰা নাই নাম প্ৰণৱজ্যোতি দত্ত মই ৰিটায়াৰ শব্দটো প্ৰয়োগ নকৰোঁ এই মই সেইটো মানে কওঁ সদায় যে মোক সোধে দত্ত কেতিয়া ৰিটায়াৰ হ'ব মই জীৱনত ৰিটায়াৰ নহওঁ এতিয়া কিছুমানে ভাবি কি কথা কয় মোৰ কনচেপ্টটো সেইটো দেই আই হেভ নো ৰিটায়াৰমেণ্ট আই এম ৰেডি টু ৰক টিল মাই ডেথ মই ধৰি লওক সমাজ সংস্কাৰ কৰিবলৈ যাওক সৰু সুৰা সাহিত্য চৰ্চাও কৰোঁ মানে প্ৰগ্ৰেছিভ যিমান কাম মই সদায় সহযোগ কৰোঁ সেইটোৱে মোৰ মটিভ নমস্কাৰ কৰিলোঁ আৰু কোম্পানী খুলি আছে এটা কোম্পানীৰ মালিক মই একচুৱেলি চাৰ্টাৰ্ড ভেলুৱাৰ মোৰ যিটো এতিয়া প্ৰফেশ্যন আছে আৰু বহুত কেইটাৰ লগত মোৰ আছে আৰু ঠিক কোম্পানী বুলি কৈছে ঠিকে কোম্পানী মোৰ আণ্ডাৰত 27জন এমপ্লয়ী আছে গোটেই নৰ্থ ইষ্টত মই কাম কৰোঁ সেইটোৱে মোৰ চিনাকি আৰু মই ফুটবল ভলী দুটা ষ্টেট লেভেল ৰিপ্ৰেজেণ্ট কৰিছিলোঁ আমি সেই গিলবাৰ্টত চানমালত আমি একেলগে খেলা আৰু তাতকৈ পৰেশ বৰুৱা মই একেখন বিচনাত দেখোঁ মস্ত এখন আঁকোৱালৰ হিল হয় তাৰ এটা গুণ কওঁ তাৰ ব্ৰেক ব্ৰেকটো আমি কিন্তু জনা নাছিলোঁ আমি মানে যেতিয়া খেলৰ শেষত আমাৰতো চবৰে ভাগৰ লাগে আৰু বুট চুট খুলি জিৰৈ লৈ কিবা এটা খাব বিচাৰোঁ সি আমাৰ যিকেইটা ধৰি লওক অলপ হেৰি আৰু আমাৰ 5টা মানত সি বুকু চাপ উঠাই লয় দৌৰিব এই আমি টাইপ মানুহ আৰু আমি যেতিয়া খেলোঁ 3টা বজাত উঠাই দিয়ে আমাক এই আমি উঠ আৰু আমি যেতিয়া নুঠো নহয় তেতিয়া আমাৰ এইখিনি দূৰ মাৰে এনেকৈ ধৰি লৈ কিন্তু চেফ জেগাটো আৰু 9টা বজাৰ লগে লগে সি আমাক গাৰুবিলাক লুকুৱাই দিয়ে সদায় কয় আমি টাইপ মানুহ ৰাইট আমি 9টা বজালৈকে আৰু সি যেতিয়া আহিব আমি কপি পি তাৰমানে ফৰেষ্ট পাউল আহিছে তাৰ যিটো ধৰি লওক নিহিত হৈ থকা যিটো দেশ প্ৰেম আমি কিন্তু বুজা নাছিলোঁ এনেও সহপাঠী ফুটবল খেলোঁ হেৰি কৰোঁ তাৰ এইবিলাক মানে বহুতখিনি তাৰ গুণ আছে মই থুলমূলকৈ সেইখিনিও Thank you.
মাননীয় সভাপতি ডাঙৰীয়া, উপস্থিত সুধীবৃন্দ, আমি অসমীয়া জাতিয়ে শিল্পী সাহিত্যিকক এতিয়াও সন্মান আছে। যদিও কিছুমান শিল্পী সাহিত্যিকে আমাৰ অসমীয়া জাতি ভাষা সংস্কৃতিৰ আমাৰ স্বাভিমান নষ্ট কৰি আছে। আমাৰ ডেকাদম্পতি গোটেই কাম ডেকাদম্পতি আমি এখন আমাৰ চেলেঞ্জ চাদৰেৰে আনিব বিচাৰিছোঁ। আমাৰ এইটোৱে সন্মান। তেখেতসকলে কোনো পইচা নিবিচাৰে, তেখেতসকলে মোবাইল প্লিজ প্লিজ কি হ'ল তেতিয়া আমাৰ প্ৰণৱজী দত্ত ডাঙৰীয়াই আদৰিব। গোস্বামী, ৰমণীকান্ত ডেকা, গিৰীশ মোহন দাস, বীৰেন্দ্ৰ মোহন দাস, ডাক্তৰ অমিত কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি নমেন দেৱী, সম্পাদক চন্দ্ৰ ডেকা আৰু সদস্যসকল হ'ল সুশীল ৰাজখোৱা, ৰঞ্জন বৰা, অৰুণ শৰ্মা, বীৰেন্দ্ৰ চৌধুৰী, বিজ্ঞান বৰা, প্ৰণৱজ্যোতি দত্ত, দেৱপ্ৰসাদ ভৰালী, ৰঞ্জন কুমাৰ চক্ৰৱৰ্তী, সুনীত প্ৰসাদ শৰ্মা। লেৱাৰ্ড কৰিছে লক্ষ্মীৰঞ্জন দাস ভাইটি, মুদ্ৰণ প্ৰগতি প্ৰিণ্টাৰ্ছ, কমাৰ্চ কলেজৰ আৰু ইয়াত সম্পাদকীয় যিটো আছে চৰাইদেউৰ যিটো বিষয়সূচী আছে, সেই বিষয়সূচীত সম্পাদকীয় লিখিছে আমাৰ বুঢ়া ঘৰত নাই। খুব সুন্দৰেই হ'ব, পঢ়িবলৈ ভাল লাগিব। তাৰপিছত পাৰ্থক্যৰ বিমল সৌন্দৰ্য, দেৱেন্দ্ৰনাথ চক্ৰৱৰ্তী, হেৰুৱাৰ বেদনাত কবিতাটি অৰুণ বৰুৱা, বয়সস্থ মানুহৰ হ'ব পৰা ৰোগসমূহ আৰু ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা ডাক্তৰ অমৃত কুমাৰ ভট্টাচাৰ্য, মানসিক স্বাস্থ্যৰ বিষয়ে দুআষাৰ ডাক্তৰ প্ৰণৱ তালুকদাৰ, বিশ্বই সুসন্তান বিচাৰে দয়ানন্দ ভূঞা, জ্যেষ্ঠ নাগৰিকৰ মনোবেদনা শিৰোমণি বৰুৱা, বয়সস্থ মানুহৰ ৰোগ ডাক্তৰ ব্ৰজমোহন গোস্বামী, বহুমূত্ৰ ৰোগ ডাক্তৰ মিহিৰ শইকীয়া, হাৰ্ট এটেক মৃত্যু আন্নায়ক নাম ডাক্তৰ শশাংক বৰুৱা, বাঁহী কবিতা দীপালী গগৈ, সুস্থ জীৱন যাপনৰ বাবে কেইটামান যোগাভ্যাস বিবেকানন্দ কেন্দ্ৰ পৰ্যন্ত, দীৰ্ঘ সুস্থ জীৱন আৰু এণ্টি অক্সিডেণ্ট, জীৱনৰ লালসা বনাম বৈৰাগ্যৰ প্ৰত্যাখ্যান প্ৰফেচৰ চুতীয়া, ডাক্তৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ সান্নিধ্যত ভৱেন্দ্ৰনাথ ভূঞা, সুন্দৰ হ'বলৈ বুঢ়া হ'ব লাগিব, সুন্দৰ হ'বলৈ বুঢ়া হ'ব লাগিব, দিন পৰা লিখিছে। শৰতৰ আগমন অনুপম বৰ্মন, আপোনাক কেনে আৰু কিমান টোপনি লাগে?